দৰ্শকসকল আজিৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ একাদশ মৃত্যুবাৰ্ষিকী তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমি ষ্টুডিঅ'ত আমন্ত্ৰণ জনাইছোঁ তেখেতৰ জীয়ৰী অলকা পাণ্ডেক আপোনাক ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আমাৰ ষ্টুডিঅ'ত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰথমে কোনটো গীত শুনাব আমাক আজি প্ৰথমে মোৰ মা নাই হয় মাৰ দৰে পৃথিৱীত কোনোৱে নহয় সেইকাৰণে আমাৰ যেন এনেকুৱা লাগিছে আমি চান আমাৰ হেৰুৱাইছে মহান শিল্পীগৰাকীৰ আপুনি জীয়ৰী গতিকে শৈশৱৰ পৰা এক পৰিৱেশ পাইছে আৰু তেখেতে যিহেতু প্ৰকৃতিৰ লগত থাকিয়ে গীতবোৰ সংগ্ৰহ কৰিছিলে শিকিছিলে গাইছিলে আপোনাকো কোলাতে শিকাইছিলে নিশ্চয় সেই পৰিৱেশটোৰ বিষয়ে অকণমান জানিব বিচাৰে একেবাৰে মাৰ গৰ্ভৰ পৰাই এই গোৱালপৰীয়া গীত যেতিয়াৰ পৰাই জ্ঞান হৈছে মই ক'বই নোৱাৰিলোঁ কেতিয়া কেনেকৈ শিকিলোঁ মই তেনেদৰে শৈশৱৰ সৈতে জড়িত এটি গীত শুনাব নেকি আরে হস্তিরে নরান হস্তিরে চরান কাকোয়া বাসির আরা কিও রে কি সাপে দংশিল কে বন্ধুয়া হইল মোর ওরা রে আরে গেলে কিয়া শিখবেন মোর মা হতে বন্ধু রে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই মহান শিল্পীগৰাকী দৰ্শকসকল ইয়াৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা মই দীপচানে আৰু মই বৰখাই বিদায় লৈছোঁ ধন্যবাদ